देख लगी 661 টাকা হাজিরা দেখ লাগি হাজিরা কর্তন বন্ধ করো 661 রুপিয়া হাজিরা আদায় দাও ইনকলাব জিন্দাবাদ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবী আৰু তেখেতসকলৰ যি মজুৰি কৰ্তন এই কৰ্তনৰ বিৰুদ্ধে এতিয়া ওলাই আহিছে চাহ শ্ৰমিকসকল আৰু অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত এতিয়া অবিটাৰ জুন নম্বৰ 3ত এনেদৰে চাহ শ্ৰমিকসকলে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেদৰে চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি 661 টকা বৃদ্ধি কৰাৰ দাবীত এবিটাৰ যি জুন 3 তেজপুৰ কাৰ্যালয়ত চাহ শ্ৰমিকসকলে এনেদৰে তেখেতসকলে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে কাৰণ চাহ শ্ৰমিকসকলে কিন্তু কপালৰ ঘাম মাটিত পেলাই এটি কলি দুটি পাত তেখেতসকলে ছিঙি চাহ উদ্যোগটো জীয়াই ৰাখিছে যদিও আজিও কিন্তু এই চাহ শ্ৰমিকসকলে 250 টকা হাজিৰাতে তেখেতসকলে কিন্তু জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে কেৱল সেই নহয় এতিয়া মালিক পক্ষই কিন্তু এই চাহ শ্ৰমিকসকলৰ যি সমস্যা সেই সমস্যা কিন্তু আজিলৈকে সমাধান কৰি নিদিলে বিশেষকৈ কিন্তু এই চাহ বাগিচা অঞ্চলৰ যি শ্ৰমিক এই শ্ৰমিক ৰাইজৰ কিন্তু আজিও মজুৰি বৃদ্ধি নহল আৰু যাৰ কাৰণে আজি এনেদৰে চাহ শ্ৰমিকসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত এনেদৰে অবিটা জুনত 3ত এনেদৰে তেজপুৰৰ কাৰ্যালয়ত তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে তেখেতসকলৰ দাবী হ'ল তেখেতসকলৰ যি দৈনিক মজুৰি সেই দৈনিক মজুৰি 661 টকালৈ তেখেতসকলে বৃদ্ধি কৰাৰ তেখেতসকলে দাবী জনাইছে আৰু এই ক্ষেত্ৰত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ নেতা আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় কি ক'ব আজি আপোনালোকে ইয়াত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি চাহ শ্ৰমিকৰ যি দৰমহা কৰ্তন তাক লৈ আপোনালোকে ইয়াত ধৰ্ণাৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছে কি ক'ব আমি এই প্ৰতিবাদৰ জৰিয়তে এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি চাহ বাগানৰ মালিক কৰ্তৃপক্ষক আমি মানে এই কথাটো আমি জনাব বিচাৰি আছোঁ যে চাহ শ্ৰমিকৰ ন্যায্য মজুৰিটো দিব লাগে আৰু ইমান কষ্টকৰ মাজত আমি এনেকা কাম কৰি আছে চাহ শ্ৰমিকসকলে আৰু চাহ শ্ৰমিকসকলে আগাৰ যদি ন্যায্য মজুৰি যদি নাপায় তেতিয়াহ'লে লাষ্টত গৈখিনি কি অৱস্থা হ'ব তেওঁলোকে নিজে গম পাইছে যে ইয়াত এবচেণ্টিজিমৰ সাংঘাতিকভাৱে বৃদ্ধি পাইছে এতিয়া পুৰুষ শ্ৰমিক বাগানত নাইকিয়া হৈ আছে গতিকে এই ধৰণৰ কাৰবাৰবিলাক হৈছে গতিকে আমি এই ক্ষেত্ৰত আমি ক'ব বিচাৰি আছোঁ যে চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি বৃদ্ধি কৰাটো অকল চাহ শ্ৰমিকক দয়া কৰা কথাটো কোৱা নাই ইণ্ডাষ্ট্ৰিটোক ৰক্ষা কৰাৰ কাৰণে চাহ শ্ৰমিকৰ ন্যূনতম মজুৰিটো বৃদ্ধি কৰিব লাগে আমি এই কথাটো আমি ক'ব বিচাৰি আছোঁ যে তেওঁলোকে এই সময়ত এটা নিকৃষ্ট এটা সিদ্ধান্ত লৈছে যেটো চাহ শ্ৰমিকে 8 ঘণ্টা কাম কৰাৰ পিছতো 250 টকা যেটো মজুৰি পায় তাৰ পৰা কৰ্তন কৰিব এজন মহিলা শ্ৰমিক তেওঁৰ নিজৰ বাচ্চাক লৈ যাব তেওঁৰ বাচ্চাক খেলুৱাৰ কাৰণে এজন লৈ যাব তেওঁৰ নিজৰ মা এটা কাম কৰিব 8 ঘণ্টা ৰাতিপুৱা 7 বজাৰ পৰা 4 বজালৈকে কাম কৰিব এই প্ৰখৰ ৰদত এই প্ৰখৰ বৰষুণত আৰু তেওঁক পইচাটো কৰ্তন কৰা হ'ব এইটো একেবাৰে পৃথিৱীত নোহোৱা এটা ঘটনা কোনো ইণ্ডাষ্ট্ৰিত এই ধৰণৰ এগ্ৰিমেণ্ট নাই এই ধৰণৰ কোনো উদাহৰণ নাই কোনো উদাহৰণ দিব নোৱাৰে গতিকে আমি দাবী জনাইছোঁ এই যি শ্ৰমিক বিৰোধী যে এগ্ৰিমেণ্ট কৰিছে এইটো বাতিল কৰিব আৰু শীঘ্ৰে চাহ শ্ৰমিকক ন্যূনতম মজুৰি 661 টকালৈ এই মজুৰি বৃদ্ধি কৰিব লাগে হয় মই কৈছোঁ এইসকল হৈছে চাহ শ্ৰমিক যি চাহ শ্ৰমিকে কিন্তু কপালৰ ঘাম মাটিত পেলাই আজি চাহ উদ্যোগ জীয়াই ৰাখিছে কিন্তু এই চাহ উদ্যোগৰ কৰ্তৃপক্ষই কিন্তু তেখেতসকলৰ যি নিম্নতম দৈনিক মজুৰি সেই মজুৰিৰ পৰা তেখেতসকলক বঞ্চিত কৰা হৈছে আৰু যাৰ কাৰণে আজি এনেদৰে প্ৰখৰ ৰ'দ আৰু গৰমক নেওচি তেখেতসকলে এনেদৰে প্ৰতিবাদ কৰিবলগীয়া হৈছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত এবিটা জুন 3 তেজপুৰৰ যি কাৰ্যালয় সেই কাৰ্যালয়ত এতিয়া এনেদৰে শ্ৰমিকসকলে নিজৰ দৈনিক মজুৰি 661 টকা দাবীৰে তেখেতসকলে ইয়াত প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ